আজি আমি এইটো লেকচাৰত ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্টৰ কথা পঢ়িব লাগিব আৰু এই এক্সপেৰিমেণ্টটো হৈছে এনেকুৱা এটা এক্সপেৰিমেণ্ট যোনটো এক্সপেৰিমেণ্টৰ সহায়ত আমাৰ যোনটো লাইট এজ এ ৱেভ বুলি ধৰা হৈছিলে যে পোহৰক তৰংগ বুলি ধৰা হৈছিলে তাৰ এটা এক্সপেৰিমেণ্টেল প্ৰুফ হৈছে আমাৰ ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট অলৰেডি ইয়াৰ আগৰ ক্লাছবিলাকত আমি ইণ্টাৰফেয়াৰেন্স মানে কি হয় সেইটো কথা পঢ়িছিলোঁ ইণ্টাৰফেয়াৰেন্স মানে কি হয় যেতিয়া দুটা লাইট ৱেভছ হওক বা দুটা চাউণ্ড ৱেভ হওক যেতিয়া অভাৰলেপ হ'ব অভাৰলেপ হোৱাৰ লগে লগে ইহঁতৰ যোনটো এম্প্লিটিউডৰ ডিষ্ট্ৰিবিউশ্যন হ'ব এম্প্লিটিউডৰ বা ইহঁতৰ ইণ্টেনচিটি ডিষ্ট্ৰিবিউশ্যন হ'ব সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ ইণ্টাৰফেয়াৰেন্স মানে কি আছিলে সমাৰোপণ মানে কি আছিলে যেতিয়া দুটা ৱেভ অভাৰলেপ হ'ব অভাৰলেপ হোৱা প্ৰক্ৰিয়াটোকে সমাৰোপণ বুলি কোৱা হয় আৰু সেই সমাৰোপণৰ ফলত যোনটো আমাৰ এম্প্লিটিউড বা ইণ্টেনচিটিৰ যোনটো ভেৰিয়েশ্যন দেখা দিয়ে সেই ভেৰিয়েশ্যনবিলাক আমি ছুপাৰপজিশ্যন প্ৰিন্সিপাল বা অধ্যাৰোপণৰ নীতি প্ৰয়োগ কৰি পেলাই আমি এক্সপ্লেইন কৰিছিলোঁ তাত আমাৰ ফেজ ডিফাৰেঞ্চৰ কথা আহিছিলে কোহেৰেণ্ট চ'ৰ্চৰ কথা আছিলে কোহেৰেণ্ট চ'ৰ্চ যোনবিলাক চ'ৰ্চৰ আমি ইনিচিয়েলি ফ্ৰিকুৱেঞ্চিটো একে ৰাখোঁ ঠিক আছে আৰু সেই কোহেৰেণ্ট চ'ৰ্চবিলাক আমাৰ এটা ছিগনিফিকেঞ্চ কি এটা পাৰ্টিকুলাৰ টাইমত যেতিয়া ৱেভ দুটা অভাৰলেপ হ'ব সেই পাৰ্টিকুলাৰ পইণ্টত যোনটো ফেজ ডিফাৰেঞ্চ হ'ব সেই ফেজ ডিফাৰেঞ্চটো কনষ্টেণ্ট হ'ব লাগে গতিকে আমি সেই ইণ্টাৰফেৰেঞ্চ ফেন'মেনাটোৰ ওপৰত বেছ কৰি পেলাই কনষ্ট্ৰাকটিভ ইণ্টাৰফেৰেঞ্চ ডেষ্ট্ৰাকটিভ ইণ্টাৰফেৰেঞ্চ এনেকুৱা ধৰণৰ কিছুমান পৰিঘটনা আমি পাইছিলোঁ চ' সেইবিলাকৰ ওপৰত বেছ কৰি পেলাই আমি এই এক্সপেৰিমেণ্টটো ইয়ংছ ডাবল স্লিট যোনটো এক্সপেৰিমেণ্ট সেই এক্সপেৰিমেণ্টটোৰ বিষয়ে আজি আলোচনা কৰিব লাগিব চ' থমাছ য়ং নামৰ এজন চাইণ্টিষ্ট আছিলে তেওঁ কি কৰিছিলে সেই এক্সপেৰিমেণ্ট কৰিছিলে আৰু সেই এক্সপেৰিমেণ্ট কৰোঁতে তেওঁ কি কৰিছিলে এনেকুৱা স্লিট কিছুমান ইউজ কৰিছিলে এক্সপেৰিমেণ্টত কোৱা হয় ডাবল স্লিট এক্সপেৰিমেণ্ট ডাবল স্লিট মানে দুটা স্লিট মানে কেনেকুৱা ইহঁতে এনেকুৱা কিছুমান গেপ থাকিব সেই গেপকেইটা আমি চ'ৰ্চ হিচাপে ইউজ কৰিব পাৰোঁ S1 ছাপ'জ S2 দুটা চ'ৰ্চ আছে একজেক্টলি সেই দুটা চ'ৰ্চ নহয় কিন্তু আমি যদি এটা পইণ্ট চ'ৰ্চ ধৰোঁ এইটো এটা ছাপ'জ পইণ্ট চ'ৰ্চ বুলি কোৱাৰ লগে লগে ই স্ফেৰিকেল ৱেভ ফ্ৰণ্টবিলাক উলিয়াব যেতিয়া এই লাইট ৱেভছবিলাক S1 আৰু S2 চ'ৰ্চৰ মাজেদি পাৰ হৈ যাব তেতিয়া লাইট S1 চ'ৰ্চৰ পৰা বা S1 চ'ৰ্চ নহয় মেইন চ'ৰ্চটো হৈছে আমাৰ S এটা চ'ৰ্চ আৰু এই পইণ্ট চ'ৰ্চৰ পৰা লাইটবিলাক যেতিয়া যাব লাইটবিলাক গৈ যেতিয়া S1 পাবগৈ আৰু ইয়াত লাইটবিলাক গৈ যেতিয়া S2 পাবগৈ এতিয়া S1 আৰু S2ৰ পৰা লাইটবিলাক ওলাব চ' সেই S1 আৰু S2ৰ পৰা যোনবিলাক লাইট ৱেভছ ওলাব সেই ৱেভছবিলাকৰ মাজত ইণ্টাৰফেয়াৰেঞ্চ হ'ব আৰু সেই ইণ্টাৰফেয়াৰেঞ্চ হোৱাৰ ফলত যোনটো কনষ্ট্ৰাকটিভ ইণ্টাৰফেয়াৰেঞ্চ আৰু ডেষ্ট্ৰাকটিভ ইণ্টাৰফেয়াৰেঞ্চ হয় সেইটো কথা আমি চাব লাগিব চ' এক্সপেৰিমেণ্টত কি কৰিছিলে এক্সপেৰিমেণ্টত এটা পইণ্ট চ'ৰ্চ লোৱা হৈছিলে এই পইণ্ট চ'ৰ্চবিলাকে আহি পেলাই এনেকুৱা ধৰণৰ দুটা স্লিট ইউজ কৰা হৈছিলে S1 আৰু S2 আৰু এই স্লিট দুটাৰ মাজৰ গেপটো বহুত সৰু হয় মই ধৰি লৈছোঁ স্মল ডি স্লিটকেইটাৰ গেপটো বহুত কম হয় আৰু কি কৰিছিলে এটা স্ক্ৰীন ৰাখিছিলে ইয়াত স্ক্ৰীনখনৰ মাজত ডিষ্টেঞ্চটো ছাপ'জ কেপিটেল ডি ঠিক আছে চ' কেপিটেল ডি এতিয়া কথাটো কি হ'ল যেতিয়া ৱেভছবিলাক আহিব S1ৰ পৰা যোনটো ৱেভছ আহিব S2ৰ পৰা যোনটো ৱেভছ আহিব স্ক্ৰীনখনৰ ঠিক মাজতে এইখন স্ক্ৰীন হয় আমাৰ স্ক্ৰীন হয় এইকেইটা স্লিটছ বুলি কোৱা হয় স্লিট বা অসমীয়াত কিবা এটা কোৱা হয় অসমীয়া ৱৰ্ডটো নাজানো স্লিট বুলি কোৱা হয় গতিকে যেতিয়া S1 আৰু S2 চ'ৰ্চৰ পৰা লাইট ৱেভছবিলাক আহিব সেই ৱেভছবিলাক ইণ্টাৰফেয়াৰেঞ্চ হ'ব স্ক্ৰীনখনৰ মাজৰ এটা ঠিক পইণ্ট থাকিব যোনটো পইণ্টক আমি ক'ম O বুলি তেতিয়া কি হ'ব এই S1 চ'ৰ্চৰ পৰা যিমান লাইট আহিব আৰু S2 চ'ৰ্চৰ পৰা যিমান লাইট আহিব সেই গোটেইখিনি লাইটে S1 চ'ৰ্চৰ পৰা অহা লাইটটো ছাপ'জ S1 চ'ৰ্চৰ পৰা লাইট ৱেভছ আহিছে S2 চ'ৰ্চৰ পৰা লাইট ৱেভছ আহিব দুয়োটাই সমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব S1 চ'ৰ্চৰ পৰা যোনটো লাইট ৱেভছ ওলাই আহিব S2 চ'ৰ্চৰ পৰা যোনটো লাইট ৱেভছ ওলাই আহিব দুয়োটাই কভাৰ কৰা ডিষ্টেঞ্চটো সমান যদি কভাৰ কৰা ডিষ্টেঞ্চটো সমান হয় তেতিয়াহ'লে S2O মাইনাছ S1O কিমান হ'ব পাথ ডিফাৰেঞ্চ 0 হ'ব চিম্পল যদি পাথ ডিফাৰেঞ্চ 0 হ'ব যদি পাথ ডিফাৰেঞ্চটো 0 হয় মনত ৰাখিবলগীয়া কথা ইয়াত ইম্পৰ্টেণ্ট যে S1 আৰু S2 দুইটা চ'ৰ্চ আমি কোহেৰেণ্ট চ'ৰ্চ লৈছোঁ একচুৱেলি S1 আৰু S2 চ'ৰ্চ হিচাপে কাম কৰিব যেনেকৈ আমাৰ হাইজেনৰ ৱেভ থিয়ৰীটো কি আছিলে যে হাইজেনৰ ৱেভ থিয়ৰীটোত যেনেকৈ
প্ৰাইমেৰী ৱেভ ফ্ৰণ্টত থকা প্ৰত্যেকটো পাৰ্টিকুলে কি বুলি কয় দে উইল বিহেভছ লাইক এ চ'ৰ্চ ফৰ দ্য সেকেন্ডাৰী ডিষ্টাৰবেন্সেছ প্ৰডিউচেছ ৱেভলেটছ and a common tangent drawn on the wavelets will be common tangent drawn on the wavelets is known as key wavefront. তেনেকুৱা কেছ বিলাক আছিল হাইজেন ৱেভ থিয়ৰী কথা তেনেকুৱা মানে ইয়াত যোনবিলাক পাৰ্টিকল থাকিব সেই পাৰ্টিকল বিলাকে সোৰ্স হিচাপে কাম কৰিব ফৰ দ্য সেকেন্ডাৰী ৱেভ ফ্ৰণ্ট সো ইয়াৰ পৰা আমাৰ যোনবিলাক লাইট ৱেভছ ওলাই যাব গতিকে S1 আৰু S2 আমি সোৰ্স হিচাপে ইয়াত ইউজ কৰিব পাৰো ঠিক আছে সো S2 হৈছে আমাৰ পইণ্ট সোৰ্সৰ পৰা তোমাৰ ৱেভ ফ্ৰণ্টছ আহিলে সেই ৱেভ ফ্ৰণ্টছ বিলাকে S1 আৰু S2 যেতিয়া পৰিব পৰাৰ লগে লগে ইহঁতে এটা সোৰ্স হিচাপে কাম কৰিব হাইজেন ৱেভ থিয়ৰী মতে সো এতিয়া আমি কি দেখিলো স্ক্ৰীনখনৰ ঠিক মাজৰ এটা পইণ্ট আমি লৈছো যোনটো পইণ্টত দেখিলো যে S1 সোৰ্সৰ পৰা যোনটো লাইট ৱেভ যাব আৰু S2 সোৰ্সৰ পৰা যোনটো লাইট ৱেভ যাব দুইটাই কভাৰ কৰা ডিসটেন্সটো সমান সো সমান হোৱাৰ লগে লগে পাথ ডিফাৰেন্সটো 0 হ'ল ঠিক আছে পাথ ডিফাৰেন্স কি আছিল যে দুটা ৱেভ যেতিয়া যাব এটা ৱেভ আগবাঢ়ি থাকিব পাৰে এটা ৱেভ পিছ পৰি থাকিব পাৰে সো ইহঁতৰ মাজত যোনটো পাথ লেন্থৰ ডিফাৰেন্স that is path difference আৰু আমাৰ এটা ৰিলেচন আছিল যোনটো ৰিলেচনৰ পৰা আমি কি ক'ব পাৰো delta x = phi = k delta x আছিল সো k delta x আছিল আমাৰ 2 pi by lambda into delta x আছিল যেতিয়া পাথ ডিফাৰেন্সটো 0 হ'ব phi phase ডিফাৰেন্সটো 0 হ'ব সো আমাৰ কি হয় যেটো S1 O আৰু S2 দুইটাই কভাৰ কৰা ডিসটেন্সটো সমান সো পাথ ডিফাৰেন্স ইজ 0 পাথ ডিফাৰেন্স 0 মানে ফেজ ডিফাৰেন্স 0 যেতিয়া ফেজ ডিফাৰেন্স 0 হ'ব তাৰ মানে মিনিংটো কি যে ৱেভ দুটা সেম ফেজত আছে ৱেভ মানে একটা পাৰ্টিকুলাৰ টাইমত এই ৱেভটো গৈ যিমান টাইম লাগিব মানে ইয়াৰ পৰা ৱেভটো গৈ পেলাই তাত পাওঁতে যিমান টাইম লাগিব S2 সোৰ্সৰ পৰা ৱেভটো গৈ তাত পাওঁতে সমান টাইম লাগিব তাৰ মানে কি হ'ব দুটা ৱেভৰ মাজত কি হ'ব তেতিয়া কনষ্ট্ৰাকটিভ ইন্টাৰফেৰেন্স হ'ব কোনো এটা ৱেভ আগবাঢ়ি নাথাকে মানে কথাটো O পইণ্টৰ কথা কৈ আছো O পইণ্ট যোনটো এই O পইণ্টত মানে কি হয় S1 সোৰ্সৰ পৰা যোনটো ৱেভ যাব S2 সোৰ্সৰ পৰা যোনটো ৱেভ যাব কিহতে একটা টাইমতে গৈ একটা পইণ্ট পাবগে তাৰ মানে মিনিংটো কি দুইটা ৱেভৰ মাজত যোনটো অভাৰলেপ হ'ব সেই অভাৰলেপিংটো হৈছে কনষ্ট্ৰাকটিভ অভাৰলেপিং বা কনষ্ট্ৰাকটিভ ইন্টাৰফেৰেন্স ঠিক আছে কাৰণ S1 S2 দুইটা সোৰ্সৰ পৰা যোৱা লাইট ৱেভছৰ মাজত অভাৰলেপ হোৱা মানে ইন্টাৰফেৰেন্স হ'ব ইন্টাৰফেৰেন্স দুই ধৰণৰ আছিল এটা কনষ্ট্ৰাকটিভ ইন্টাৰফেৰেন্স ডিষ্ট্ৰাকটিভ ইন্টাৰফেৰেন্স আমাৰ ইয়াত কি হ'ব কনষ্ট্ৰাকটিভ ইন্টাৰফেৰেন্স যেটো ৱেভৰ মাজত পাথ ডিফাৰেন্সটো 0 কোনো ধৰণৰ পাথ ডিফাৰেন্স নাই যেতিয়া ফেজ ডিফাৰেন্স নাই তাৰ মানে কি সমান ডিসটেন্স ট্ৰেভেল কৰিব দুইটাই সো O পইণ্টটো হৈছে স্ক্ৰীনখনৰ আটাইতকৈ ব্ৰাইটেষ্ট পইণ্ট ঠিক আছে আৰু O পইণ্টক সেইকাৰণে আমি নাম দিম এই O পইণ্টটো কোৱা হয় চেন্ট্ৰেল ব্ৰাইট ঠিক আছে O পইণ্টটো কোৱা হয় চেন্ট্ৰেল ব্ৰাইট বুলি সো স্ক্ৰীনখনৰ ঠিক মাজতে এটা পইণ্ট থাকিব যোনটো পইণ্টত গোটেইখিনি লাইট কি হ'ব সেম ফেজত অভাৰলেপ কৰিবগে আৰু সেম ফেজত অভাৰলেপ কৰাৰ লগে লগে আমি যোনটো O পইণ্ট পাম সেই O পইণ্টটো ক'ব চেন্ট্ৰেল ব্ৰাইট তাৰ মানে এই পইণ্টটো হৈছে স্ক্ৰীনখনৰ আটাইতকৈ ব্ৰাইটেষ্ট পইণ্ট ঠিক আছে এতিয়া আমি কি কৰিম স্ক্ৰীনখনৰ ঠিক ওপৰতে এটা পইণ্ট আমি ধৰি লৈছো সেই পইণ্ট P পইণ্ট ঠিক আছে যেটো আমি গম পালো স্ক্ৰীনখনৰ O পইণ্টটো চেন্ট্ৰেল ব্ৰাইট পইণ্ট ঠিক তেনেকৈ P পইণ্ট এটা আছে P পইণ্টটো আমাৰ ব্ৰাইট পইণ্টটো হ'ব পাৰে মানে P পইণ্টটো আমি কি বুলি কয় এইটো ব্ৰাইট ফ্ৰিঞ্জ কিছুমান পাম ফ্ৰিঞ্জ মানে লাইন কিছুমান স্পেক্ট্ৰেল লাইনৰ দৰে কিছুমান লাইন পাম P পইণ্টটো তোমাৰ ব্ৰাইটো হ'ব পাৰে ডাৰ্কো হ'ব পাৰে কেতিয়া ব্ৰাইট হ'ব কেতিয়া ডাৰ্ক হ'ব তাৰ কিছুমান কণ্ডিশ্যন আছে সো কি কৰিলো এতিয়া P আমি এটা স্ক্ৰীনখনৰ P পইণ্ট কনসিডাৰ কৰি লৈছো এতিয়া S1 সোৰ্সৰ পৰা যোনটো লাইট ৱেভ যাব আৰু S2 সোৰ্সৰ পৰা যোনটো লাইট ৱেভ যাব S1 সোৰ্সৰ পৰা লাইট ৱেভ যোনটো যাব হি কিমান ডিসটেন্স ট্ৰেভেল কৰিব S1P আৰু S2 সোৰ্সৰ পৰা যোনটো লাইট ৱেভ যাব হেটো কিমান ডিসটেন্স ট্ৰেভেল কৰিব S2P সো আমি দেখিলো যে S2 পৰা যোনটো ৱেভ যাব এই ৱেভটোৱে S1 ৰ পৰা যোৱা ৱেভটোতকে বেছি ডিসটেন্স ট্ৰেভেল কৰিব সো কিমান ডিসটেন্স ট্ৰেভেল কৰিব হেটো হৈছে এইটো ডেল্টা x হেটো হৈছে পাথ ডিফাৰেন্স আমি অলৰেডি গম পালো এটা ৱেভ ইটো ৱেভতকে কিমান আগবাঢ়ি থাকে বা কিমান পিছ পৰি থাকে এই ডিফাৰেন্সটোৱে হৈছে সেই পাথ লেন্থৰ ডিফাৰেন্সটোৱে হৈছে আমাৰ কি পাথ ডিফাৰেন্স
সো আমি দেখিলো কি S2 সোর্সৰ পৰা যোৱা ৱেভটো S1 সোর্সতকৈ বেছি ডিস্টেন্স ট্ৰেভেল কৰিছে সো আমি কি লিখিব পাৰো ইয়াত তেতিয়াহ'লে S2p minus S1p equal to delta x this is the path difference এতিয়া আমি কি কৰিব লাগিব অকমান ক্যালকুলেশনৰ কাৰণে ইয়াত আমি এডাল পারপেন্ডিকুলার ড্ৰ কৰিলো ইয়াত আমি এডাল পারপেন্ডিকুলার ড্ৰ কৰিলো এটা ঠিক তেনেকৈ ইয়াত এই যোনটো স্লিটৰ গেপ ঠিক মানে স্লিটৰ ঠিক মিড পইণ্টৰ পৰা আমি এইটো কানেকশ্যন কৰিছো ও পইণ্ট আৰু স্ক্ৰীনখনৰ ঠিক মাজতে থাকিব তাৰমানে আমাৰ এই যোনটো সাইজ এইটো এই গোটেইটো ডি হয় তাৰমানে এই গোটেইটো ডি হ'লে ইয়াৰ আধাটো d/2 ঠিক তেনেকৈ এইটো আধাটো d/2 হ'ব বাকিটো d/2 হ'ব স্ক্ৰীন এইটো গোটেই কমপ্লিটটো S1 আৰু S2 মাজত গ্যাপটো ক্যাপিটাল D আর আধাটো ইমান হ'ব d/2 এইটো d/2 হলে এইটো প্যারালাল d/2 আমি কিছুমান পয়েন্ট ধৰি লৈছো এইটো সে মই ধৰি লৈছো পয়েন্ট M আৰু এইটো পয়েন্ট মই N বুলি ধৰি লৈছো এতিয়া আমি কি S1PM এই ট্ৰায়াঙ্গলটোৰ পৰা আমি যদি চাও ট্ৰায়াঙ্গল S1PM এই ট্ৰায়াঙ্গলটো যদি আমি চাও S1p square আমি কি লিখব পাৰো পাইথাগোৰাছ যদি ইউজ কৰা S1p square equal to S1n square plus PM square এতিয়া আমি কি দেখিছো আৰু এটা ইম্পৰ্টেন্ট আমি দেখাবলৈ থাকি গল যে স্ক্ৰীন আমি ইয়াত যোনবিলাক স্ক্ৰীন যোনটো ইন্টাৰফাৰেন্সৰ কাৰণে তুমি স্ক্ৰীনখনত যোনটো ব্ৰাইট ডাৰ্ক এনেকা কিছুমান লাইন দেখা পাবা স্পেক্ট্ৰেল লাইন কিছুমান দেখা পাবা বা ফ্ৰিঞ্জ বুলি কোৱা হয় একচুৱেলি অৰ্থ হৈছে ফ্ৰিঞ্জ স্ক্ৰীনখনত তুমি এতিয়া দুটা সোর্সৰ পৰা লাইট ৰেজ গল ইন্টাৰফাৰেন্স হোৱাৰ লগে লগে সেই ইন্টাৰফাৰেন্সটো তুমি যদি স্ক্ৰীন এখনত চাব বিচৰা তেতিয়াহ'লে সেই স্ক্ৰীনখনত কিছুমান কি দেখিবা ব্ৰাইট কিছুমান লাইন দেখা পাবা ব্ৰাইট কিছুমান ফ্ৰিঞ্জ দেখা পাবা তাৰপিছত ডাৰ্ক তাৰপিছত ব্ৰাইট এনেকুৱা কিছুমান লাইন দেখা পাবা এনেকুৱা ধৰণৰ লাইন কিছুমান দেখা পাবা ইন্টাৰফাৰেন্স হোৱাৰ লগে লগে এনেকুৱা কিছুমান এনেকুৱা ব্ৰাইট অফিসত ডাৰ্ক ডিস্টিংক্টলি অকা নাই বস্তুটো তেনেকুৱা এটা ব্ৰাইট অফিসত এটা ডাৰ্ক এটা ব্ৰাইট লাইন পালা ব্ৰাইট অফিসত এটা ডাৰ্ক লাইন তাৰপিছত ব্ৰাইট এনেকুৱা ধৰণৰ ডাৰ্ক লাইন ব্ৰাইট আৰু ইয়াত মনত ৰাখিবলগীয়া কথা কি যে ব্ৰাইটৰ সাইজটো যিমান ডাৰ্কৰ সাইজটো হিমান ঠিক আছে সেইটো ইন্টাৰফাৰেন্সৰ এটা ক্যাৰেক্টাৰিষ্টিক্স আৰু হেতু ক্যাৰেক্টাৰিষ্টিক্স বা হে ইন্টাৰফাৰেন্সটো মই যে ক'লো যে ব্ৰাইট তোৰ সাইজ যিমান হ'ব ডাৰ্কটোৰ সাইজো সিমান হ'ব ডাৰ্ক লাইনডালৰ সাইজ যিমান হ'ব ব্ৰাইট লাইনডালৰ সাইজটো সিমান হ'ব এটো সেই কন্ডিশনটো ভালকে অবজাৰ্ভ কৰিবৰ কাৰণে আমাৰ মেইন কামটো হৈছে সোর্স দুটা that sources should be coherent in nature এটো হ'ব লাগিব সো আমি কি এটো S1p এটো ধৰি লৈছো S1PM ট্ৰায়াঙ্গলটোৰ পৰা পাইথাগোৰাছ ইউজ কৰিলো আৰু আমি কি কৰিলো স্ক্ৰীনত যে আমি এনেকুৱা ব্ৰাইট ডাৰ্ক কিছুমান লাইন পাম সেই ব্ৰাইট বা ডাৰ্কৰ পজিশনটো আমি কিমান নম্বৰ পজিশন বা কেই নম্বৰ ব্ৰাইট বা কেই নম্বৰ ডাৰ্ক আমি জুখিবলৈ হলে সদায় এই সেন্ট্ৰেল ব্ৰাইটৰ পৰা জুখিব লাগিব ৰেফাৰেন্স পইণ্টটো হৈছে আমাৰ সেন্ট্ৰেল ব্ৰাইট ইয়াৰ পৰা আমি 10 নম্বৰ যদি আমি সাপোজ ধৰি লৈছো 10 নম্বৰ ব্ৰাইট পজিশনটো কোনটো হ'ব বা 10 নম্বৰ ব্ৰাইট ফ্ৰেমছটো কোনটো হ'ব হেতু জুখিবলৈ হলে আমি O পৰা জুখিম সাপোজ আমি P যোনটো পইণ্ট লৈছো সেই P পইণ্টটো ধৰি লৈছো সেন্ট্ৰেল ব্ৰাইটৰ পৰা y ডিসটেন্সত আছে ঠিক আছে P পইণ্টটো হৈছে সেন্ট্ৰেল ব্ৰাইটৰ পৰা y ডিসটেন্সত আছে সো ইয়াত যদি আমি এটো কৰো S1p square equal to S1m square মানে S1m মানে ক্যাপিটাল D হ'ব ক্যাপিটাল D square plus PM square PM মানে এটো হৈছে এই গুটেটো হৈছে y OP টো মানে হৈছে y তাৰপিছত এটো হৈছে d/2 তাৰ মানে আমি লিখিব পাৰো y minus d/2 square ঠিক আছে PM লাগে আমাক OP minus OM OP মানে y OM মানে হৈছে d/2 so S1p square equal to d square plus y square
plus b square by 4 minus yb. a minus b whole square formula. That's it to number 1. Similarly, a triangle use question S2PN. S2PN. A triangle. Triangle S2PN. A triangle to the ke Pythagoras to use koro S2p square equal to S2n square plus pn square. S2p square equal to S2n square plus pn square. हमने S2p square में लिखवा पारो S2n square माने ये स्क्रीन खाना डिस्टेंस d square plus pn square. pn तो हमें क्या लिखवा पारो op plus on. हमने op माने y plus d by 2. y plus d by 2 whole square. y plus d by 2 whole square. So हमें लिखवा पारो S2p square equal to d square plus y square plus d square by 4 plus yd. Itu equation number 2. So itu whole S1p square S2p square apa আমি kita পালো ঠিক আছে এটা নোট কৰি লব পাৰা তাৰ পিছত আমি কি কৰিম এই দুটা মাইনাস কৰিম 2 - 1 যদি কৰো 2 - 1 কৰিলে আমাৰ কি হ'ব ৰিজাল্ট 2 - 1 কৰিলে আমাৰ ৰিজাল্ট হ'ব ইয়াত তলতে আমি লিখো 2 - 1 ইকুৱেশ্যন 2 পৰা ইকুৱেশ্যন 1 যদি মাইনাস কৰো তেতিয়া হ'ব আমাৰ S2p square minus S1p square equal to তেতিয়া হ'ব d capital D square minus capital D square to cancel যাব y square cancel যাব d square by 4 cancel যাব yd minus plus হৈ যাব তাৰমানে থাকিব আমাৰ 2yd S2p square minus S1p square যদি কৰো কৰিলে কি হ'ব d square কটা কৰি যাব d square minus d square 0 y square minus y square 0 d square by 4 minus d square by 5 0 plus yd minus yd মানে minus plus 2yd হ'ব তাৰ পিছত আমি কি লিখিব পাৰো So S2p square minus S1p square আমাৰ আহিলে 2yd এতিয়া আমি এটো এনেকৈ লিখিব পাৰো S2p minus S1p into S2p plus S1p that is equal to 2yd এটো S2p minus S1p মানে কি আছিল আমাৰ ডেল্টা x মানে ওয়েট দুটা ট্রাভেল কৰা ডিসটেন্সৰ পাথ ডিফারেন্স সো আমাৰ ডেল্টা x আহিলে S2p plus S1p that is equal to 2yd এতিয়া এটা আমি এপ্ৰক্সিমেশন ধৰিব লাগিব এপ্ৰক্সিমেশনটো কেনেকুৱা আমি যে দেখাইছো স্ক্ৰিনত পি পইণ্টটো আমি কোপাৰ মেজাৰ কৰিছো সদায় সেন্ট্ৰেল ব্ৰাইটৰ পৰা মেজাৰ কৰিছো কিন্তু আমি স্ক্ৰিনখনত যোনটো আমি দেখাইছো হেতু এটা জুম ভাৰ্সন এটা আমি জুম কৰো না বহু বস্তু এটা চাবলৈ জুম কৰো তো স্ক্ৰিনখন আমি এক্সপেৰিমেন্টটো বা বোৰ্ডত ডেৰাইভেশনটো কৰোতে আমি পি পইণ্টটো বহুত আঁতৰত থকা লিখা লাগিছে বা আঁতৰত ৰাখিছো কিন্তু একচুয়ালি তেনেকুৱা নহয় তোমাৰ এই যোনবিলাক আমি ব্ৰাইট বা ডাৰ্ক কিছুমান লাইন পাম এই লাইনবিলাক বহুত ক্লোজলি থাকিব বহুত ওচৰ আছে মানে এই পি পইণ্টটো ওৰ একেবাৰে ওচৰত থাকিব একেবাৰে মানে তুমি ইয়াৰ ডিসটেন্সটো প্ৰায় কেনেকুৱা ধৰণৰ লাগিব ব্ৰাইট আৰু ডাৰ্ক লাইনবিলাক একদম লগালগিকৈ থাকিব ঠিক আছে ব্ৰাইটৰ ঠিক ওচৰতে থাকিব ডাৰ্ক মানে পি পইণ্টটো আমি যোনটো স্ক্ৰিনত দেখাইছো ওয়াই ডিসটেন্স পি পইণ্টটো বহুত আঁতৰত থকা লিখা লাগিছে স্ক্ৰিনখনৰ পি পইণ্ট ইমান আঁতৰত নাথাকে ওৰ ঠিক লগতে লাগি থাকিব ঠিক আছে সো যদি পি পইণ্টটো আমাৰ ওৰ ঠিক একেবাৰে ওচৰত থাকে তেতিয়াহ'লে কি হ'ব তাৰমানে S1p এনেকৈ আমি এটা এপ্ৰক্সিমেশ্যন লিখিব লাগিব এপ্ৰক্সিমেশ্যনটো কেনেকুৱা ধৰণৰ ইফ দ্য পইণ্ট P is very close to O if নহয় আসলতে as বুলি ক'লে বেছি ভাল হ'ব কাৰণ ইয়াত if বুলি কোনো কথা নাই কাৰণ পি পইণ্টটো বহুত ওচৰতে থাকিব ওৰ স্ক্ৰিনত আমি যোনটো এইটো এক্সপেৰিমেণ্টেলি যদি চাওঁ এইটো ঘৰতো এক্সপেৰিমেণ্ট কৰিব পাৰি কিছুমান লেজাৰ লাইট লৈ পেলাই আমি কাৰ্ডবোৰ্ড এখন ডাৰ্ক ৰুম এটাত কাৰ্ডবোৰ্ড এখনৰ
কিছুমান সৰু সৰু স্লিট কিছুমান কৰি পেলাই এখন কাৰ্ডবৰ্ড লোৱা হ'ল এই কাৰ্ডবৰ্ডখনত আমি কিছুমান ব্লেডেৰে যদি আমি দুটা এনেকুৱা লাইন কিছুমান বনাওঁ লাইন মানে ব্লেড দুখনে এখন কাৰ্ডবৰ্ড আছে সাপোজ এই ধৰি লোৱা এখন কাৰ্ডবৰ্ড সেই কাৰ্ডবৰ্ডখনত আমি ব্লেডেৰে যদি এনেকৈ আঁকি দিওঁ আঁকি দিয়াৰ লগে লগে গেপ দুটা ওলাব সৰু সৰু গেপ সেই গেপটো হৈছে এই স্লিট দুটাৰ গেপ তাৰমানে মন কৰিবলগীয়া কথা এই যোনটো স্লিটৰ গেপ হ'ব S1 আৰু S2 যোনটো এটা স্লিট ইয়াত দেখাই আছে সেই স্লিট দুটা গেপ সিমানটো মান হ'ব পাৰে ঠিক আছে এখন কাৰ্ডবৰ্ড তাত যদি ব্লেডে আঁকি দিয়াৰ লগে লগে যোনটো গেপ ওলাব সিমান গেপৰ আমাৰ স্লিটটো চাইজ হ'ব চ' সেইটো চাইজৰ মাজেদি তুমি যদি লাইটটো পাৰ কৰি দিলে তুমি কি দেখিবা স্ক্ৰীণত এনেকুৱা ধৰণৰ পেটাৰ্ণ দেখা পোৱা যাব ভালকৈ যদি অবজাৰ্ভ কৰা হয় সেইটো ডাৰ্ক ৰুমত দেখা পোৱা যায় এক্সপেৰিমেণ্টটো তো সেইটো বাৰু এক্সপেৰিমেণ্টেলি অবজাৰ্ভ কৰিলে গম পোৱা যাব কিন্তু আমাৰ ইয়াত কেছটো কি যোনটো পি পইণ্ট আমি ধৰিছোঁ সেই পি পইণ্টটো অ'ৰ একেবাৰে ওচৰত থাকিব চ' যদি সেইটো হয় তেতিয়াহ'লে আমাৰ কি লিখিব পাৰোঁ আমাৰ S2O আৰু তাৰমানে কি হ'ব তাৰমানে S2P নিয়াৰলি ইকুৱেল টু S1P হ'ব কাৰণ আমি গম পাওঁ যে S1ৰ পৰা O পইণ্ট পাওঁতে ৱেভটোৱে যিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগিব S2ৰ পৰা O পইণ্ট পাওঁতে সমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগিব তাৰমানে সেইকাৰণে আমি লিখিব পাৰোঁ S2P নিয়াৰলি ইকুৱেল টু S1P তাৰমানে এই গেপটো মানে কি আমাৰ স্ক্ৰীণখনৰ লেন্থ তাৰমানে আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ ডাইৰেক্ট ইকুৱেল টু D কেপিটেল D ঠিক আছে চ' যদি আমি ইয়াত লিখোঁ এতিয়া ডেল্টা X ইনটু D প্লাছ D 2D ইকুৱেল টু 2Y স্মল d 2টো কেঞ্চেল গ'ল চ' আমাৰ ডেল্টা X আহিলে Y স্মল d বাই কেপিটেল D এইটো হৈছে পাথ ডিফাৰেঞ্চ কি গম পালোঁ আমি যে প্ৰথমতে আমি চেণ্ট্ৰেল এটা চ'ৰ্চ ল'লোঁ সেই চ'ৰ্চটোৰ পৰা লাইট ৱেভছ আহিলে স্লিট দুটা মাজেদি পাৰ কৰি দিয়া হ'ল স্লিট দুটা এতিয়া চ'ৰ্চ হিচাপে কাম কৰিব ছেকেণ্ডেৰী চ'ৰ্চ হিচাপে কাম কৰিব আৰু সেই চ'ৰ্চ দুটাৰ পৰা যোনবিলাক লাইট ৱেভছ ওলাই যাব সেই লাইট ৱেভছবিলাকৰ মাজত ইণ্টাৰফেৰেঞ্চ হ'ব ইণ্টাৰফেৰেঞ্চ হোৱাৰ লগে লগে আমি যদি এখন স্ক্ৰীণ ৰাখোঁ সেই স্ক্ৰীণখনত কিছুমান ব্ৰাইট ডাৰ্ক এনেকুৱা কিছুমান ফ্ৰিঞ্জ পেটাৰ্ণ পোৱা যাব ঠিক আছে চ' ইয়াৰ এই স্ক্ৰীণখনতে মাজৰ এটা আমি পইণ্ট ধৰিছোঁ যোনটো পইণ্টক কোৱা হয় চেণ্ট্ৰেল ব্ৰাইট পজিশ্যন চেণ্ট্ৰেল ব্ৰাইট বুলি কৈছে তাৰমানে ইয়াত কি হয় গোটেইকেইটা লাইট ৱেভছ আহি পেলাই একেটা ছেইম ফেজত অভাৰলেপ কৰিব অভাৰলেপ কৰাৰ লগে লগে আমি তাত কনষ্ট্ৰাকটিভ ইণ্টাৰফেৰেঞ্চ পাম আৰু সেই কনষ্ট্ৰাকটিভ ইণ্টাৰফেৰেঞ্চৰ কাৰণে সেই পইণ্টটোত আমাৰ ব্ৰাইটেষ্ট পইণ্ট হ'ব আৰু চেণ্ট্ৰেল ব্ৰাইট বুলি কোৱা হ'ব তাক ঠিক তেনেকৈ আমি স্ক্ৰীণখনত বেলেগ এটা পইণ্ট ধৰি লৈছোঁ পি পইণ্ট যোনটো পি পইণ্ট অ'ৰ ঠিক ওচৰত থাকিব আমি দেখাবৰ কাৰণে পি পইণ্টটো বহুত আঁতৰত দেখুৱাইছোঁ কেলকুলেশ্যনৰ কাৰণে কিন্তু পি পইণ্টটো অ'ৰ একেবাৰে ওচৰত থাকিব আৰু সেই পি পইণ্টটো ডাৰ্কো হ'ব পাৰে ব্ৰাইটো হ'ব পাৰে সেইটো ডিপেণ্ড কৰিব আমাৰ এই বস্তুটোৰ ওপৰত ডেল্টা এক্স পাথ ডিফাৰেঞ্চটোৰ ওপৰত চ' আমাৰ কেলকুলেশ্যনটো এইটো আহিল কেলকুলেশ্যনটো কৰি পেলাই আমি এই এপ্ৰক্সিমেশ্যনটো ধৰি লৈছোঁ যে যোনটো পি পইণ্টটো আমাৰ অ'ৰ ঠিক ওচৰতে থাকিবৰ কাৰণে আমি এইটো ধৰি লৈছোঁ চ' এতিয়া কথাটো হ'ল আমাৰ কেছ দুটা ধৰিব লাগিব কনষ্ট্ৰাকটিভ ইণ্টাৰফেৰেঞ্চ আৰু ডেষ্ট্ৰাকটিভ যদি আমাৰ পি পইণ্টটো যদি আমি ডাৰ্ক পইণ্ট বুলি কওঁ তেতিয়াহ'লে ডাৰ্ক পইণ্ট হ'বলৈ হ'লে আমাৰ কণ্ডিশ্যনটো কি হ'ল চাব লাগিব চ' আমাৰ আহিলে এইটো ডেল্টা এক্স ইকুৱেল টু ৱাই স্মল ডি বাই কেপিটেল ডি এইটো হৈছিলে আমাৰ পাথ ডিফাৰেঞ্চ এতিয়া ইণ্টাৰফেৰেঞ্চত আমি দুটা ৱৰ্ড পাইছিলোঁ কনষ্ট্ৰাকটিভ ইণ্টাৰফেৰেঞ্চ আৰু ডেষ্ট্ৰাকটিভ ইণ্টাৰফেৰেঞ্চ চ' কনষ্ট্ৰাকটিভ ইণ্টাৰফেৰেঞ্চৰ কাৰণে 1 নম্বৰ ফৰ কনষ্ট্ৰাকটিভ ইণ্টাৰফেৰেঞ্চ কি আছিলে আমাৰ 5 ভেলুটো আছিলে 2n পাই 5 ভেলুটো আছিলে 2n পাই আৰু n আছিলে আমাৰ 0 1 2 এইটা আছিল কনষ্ট্ৰাক্ট ইয়াৰ ইণ্টাৰফেৰেঞ্চৰ এই লেকচাৰটো ঠিক আগৰ লেকচাৰটো বা তাৰ আগৰ লেকচাৰটো হ'ব পাৰে ইণ্টাৰফেৰেঞ্চৰ আমি যোনকেইটাত ফেজ ডিফাৰেঞ্চ কনষ্ট্ৰাকটিভ আৰু ডেষ্ট্ৰাকটিভ ইণ্টাৰফেৰেঞ্চৰ কথা ডিছকাছ কৰিছিলোঁ সেইটো কেছৰ কথা কৈ আছোঁ তো 5 যদি 2n পাই ইভেন মাল্টিপল সব যদি পাই হয় তেতিয়াহ'লে কি হয় cos 5 টো +1 আছিলে চ' 5 ইকুৱেল টু 2n পাই
phi equal to 2n pi আমি এই ৰিলেচনটো ইউজ কৰিলে ডেল্টা x ৰ ভ্যালু কিমান ওলাব আমাৰ ডেল্টা x equal to ওলাব আমাৰ lambda by 2 pi into phi phi মানে 2n pi so pi pi cancel গল 2 cancel গল আমাৰ n lambda to হল আমাৰ constructive interference or condition n ৰ ভ্যালু 0 1 2 3 4 হ'ব 0 হল আমাৰ central bright হ'ব তেতিয়া যদি n equal to 0 হয় তেতিয়া হলে delta x to 0 মানে path difference 0 কেতিয়া হয় যেতিয়া central bright এর কথা কম so আমাৰ ইয়াত যদি এটা পুট কৰি দিও তেতিয়া কি হ'ব n lambda equal to y small d by capital D তারপর আহিব আমাৰ y equal to n lambda capital D by small d so it y to কি বুঝাইছে বা or আমি লিখিব পাৰো y n equal to n lambda capital D by small d এই যোনটো y n equal to n lambda capital D by small d এটো কি বুঝাইছে এটো বুঝাইছে আমাৰ সেন্ট্রাল ব্রাইটৰ পৰা যোনটো আমি যিকোনো এটা ডার্ক পয়েন্ট সরি যিকোনো এটা ব্রাইট পয়েন্ট নেক্সট যোনটো ব্রাইট পয়েন্ট সেই ব্রাইট পয়েন্টটো পজিশনটো বুঝাইছে nth ব্রাইট পয়েন্ট যদি আমি বিচাৰো যে সেন্ট্রাল ব্রাইটৰ পৰা নেক্সট যোনটো ব্রাইট পাবা সেকেন্ডারি ব্রাইট এটো n ৰ ভ্যালু মানে O2 তো হৈছে সেন্ট্রাল ব্রাইট তার নেক্সট যোনটো ব্রাইট পাবা সেই ব্রাইটটো পাবলৈ হলে আমরা কি কৰিব লাগিব n ৰ ভ্যালু 1 বহুৱা lambda capital D by small d হ'ব n ৰ ভ্যালু 2 বহুৱা তার 3 নম্বৰ ব্রাইটটো পাবা n ৰ ভ্যালু 0 বহালে কি হ'ব n ৰ ভ্যালু 0 বহালে আমাৰ সেন্ট্রাল ব্রাইট হয় n ৰ ভ্যালু 1 বহালে সেন্ট্রালৰ পিছৰ নেক্সট ব্রাইটটো তাৰপিছত 2 নম্বৰ ব্রাইটটো সেন্ট্রালৰ 2 নম্বৰ ব্রাইট যদি হিসাব কৰো 3 নম্বৰ ব্রাইট হ'ব 1 2 3 এক নম্বৰটো সেন্ট্রাল ব্রাইট 2 নম্বৰটো তাৰ নেক্সট ব্রাইটটো 3 নম্বৰটো তাৰ 2 নম্বৰ ব্রাইটটো so y2 equal to n lambda capital D by small d এই গিটা y n equal to n lambda capital D by small d টোৱে বুজাব তোমাৰ সেন্ট্রাল ব্রাইটৰ পৰা যোনটো nth ব্রাইট ফ্রিঞ্জ পাবা সেই nth ব্রাইট ফ্রিঞ্জৰ পজিশনটো ঠিক আছে ঠিক তেনেকৈ আমি যদি p পয়েন্টটো আমাৰ ডার্ক পয়েন্ট হ'ব এটা কনস্ট্রাকটিভ ইন্টারফারেন্স মানে কি যত তোমাৰ ব্রাইট ফ্রিঞ্জ পাবা কনস্ট্রাকটিভ ফর্মেশন কি ফর্ম কৰিব ব্রাইট ফ্রিঞ্জ ফর্ম কৰিব নেক্সট যোনটো আছে কি ডিস্ট্রাকটিভ ইন্টারফারেন্স ফর দ্য কন্ডিশন অফ ডিস্ট্রাকটিভ ইন্টারফারেন্স দিস ইজ দ্য কন্ডিশন ফর ডিস্ট্রাকটিভ ইন্টারফারেন্স 2 নম্বৰ কেছটো ফর ডিস্ট্রাকটিভ interference for destructive interference so destructive interference or amar karone 5 value asile ki asile 2n plus 1 into pi asile so n or value 0 1 2 এগুলা কথা যাব তারপর আমি ডেল্টা x এর ভ্যালু যদি উঠাও ডেল্টা x হবে আমার lambda by 2 pi into twice n plus 1 into pi so pi pi cancel গল আমার থাকিব twice n plus 1 lambda by 2 ঠিক আছে so আমি কি আছে রিলেশন তো আমার delta x equal to y small d by capital D so here যদি আমি বহাই দিও twice n plus 1 lambda by 2 equal to y small d by capital D so আমাৰ আহিলে y equal to twice n plus 1 lambda capital D by 2d और আমি লিখব পাৰো y n equal to twice n plus 1 lambda capital D by 2d so a y and e কি বুজাইছে তোমাৰ ডার্ক পজিশন nth ডার্ক পজিশনৰ তোমাৰ পজিশন কিটা কোৰ পৰা লিখিব লাগিব সেন্ট্রাল ব্রাইটৰ পৰা 1 বহুৱা n ভ্যালু 0 বহুৱা ফার্স্ট ডার্ক তো পাবা n ভ্যালু 0 বহালে এটো lambda capital D by 2d তার মানে ইমানটো lambda capital D by 2d ডিসটেন্সত তুমি কি পাবা ফার্স্ট ব্রাইট ডার্ক তো পাবা সেকেন্ড ডার্ক তো কেতিয়া পাবা n ভ্যালু 1 বহুৱা 2 plus 1 3 lambda capital D by small 3 lambda capital D by 2d এইটো ডিসটেন্সত আমি সেকেন্ড ডার্ক তো পাম তেনেকুৱা ধৰণৰ সো এইগিটা হৈছিলে আমাৰ yn equal to ব্রাইটৰ কাৰণে কি পাইছিলো yn equal to n lambda capital D by small d
আৰু ডাৰ্কৰ কাৰণে পালোঁ আমি টুৱাইছ এন প্লাছ 1 লেমডা কেপিটেল ডি বাই স্মল ডি। এইটোৱে বুজাইছে ব্ৰাইট ফ্ৰিঞ্জৰ পজিশ্যন, এইটোৱে ডাৰ্ক ফ্ৰিঞ্জৰ পজিশ্যন। এতিয়া আমি কি উলিয়াব লাগিব যে দুটা ওচৰা ওচৰি ব্ৰাইট। এইটো মনত ৰাখিবলগীয়া কথা যে ব্ৰাইটৰ নেক্সট টু ডাৰ্ক, তাৰ নেক্সট টু ব্ৰাইট, মানে দুটা ব্ৰাইটৰ মাজত এটা ডাৰ্ক থাকিব বা দুটা ডাৰ্কৰ মাজত এটা ব্ৰাইট থাকিব। ঠিক আছে, এতিয়া আমি এটা টপিক আছে, সেই টপিকটো কোৱা হয় ফ্ৰিঞ্জ উইথ। চ' ফ্ৰিঞ্জ উইথ কি বস্তু? ফ্ৰিঞ্জ উইথ হৈছে দুটা, এইটো ডেফিনেশ্যনটো আমি যদি লিখিব বিচাৰোঁ, the separation between two consecutive bright or dark fringes is known as fringe width. ঠিক আছে, separation between two consecutive bright and or the dark fringe. দুটা ওচৰা-ওচৰি ব্ৰাইট, কনজিকিউটিভ ৱৰ্ডটো মানে ওচৰা-ওচৰি, দুটা ওচৰা-ওচৰি কি ব্ৰাইট, ওচৰা-ওচৰি ব্ৰাইট আৰু ডাৰ্কৰ মাজৰ যোনটো ৰিলেশ্যন ছেপাৰেশ্যন, সেইটোকে ফ্ৰিঞ্জ উইথ ক'ব পাৰে। এতিয়া আমি ব্ৰাইট আৰু ডাৰ্কৰ কাৰণে ছেপাৰেটলি উলিয়াই চাওঁ। আমাৰ কি আছিলে yn equal to n lambda capital D by small d। এইটো nth ব্ৰাইট, তাৰ নেক্সটটো কিমান হ'ব? চে yn plus 1 equal to n plus 1 lambda capital D by small d। So ইহত দুটাৰ মাজৰ ছেপাৰেশ্যনটো বিটা equal to yn plus 1 minus yn। এইটো যদি কৰিছোঁ n plus 1 lambda capital D by small d minus n lambda capital D by small d। n lambda capital D by small d minus n lambda capital D by small d কেনসেল হৈ যাব, আমাৰ থাকিব lambda capital D by small d। এইটো হৈছে বিটা। ফ্ৰিঞ্জ উইথ এইটোৱে বুজাইছে ছেপাৰেশ্যন বিটুইন টু কনজিকিউটিভ ব্ৰাইট। ঠিক তেনেকৈ ডাৰ্ক ফ্ৰিঞ্জৰ কাৰণে আমি পাম yn equal to কি আছিলে ৰিলেশ্যন টুৱাইছ এন প্লাছ 1 লেমডা কেপিটেল D by 2d আছিলে ফাৰ্ষ্টটো। ছেকেণ্ডটো yn প্লাছ 1 বুলি ধৰিব পাৰা। ইয়াত যদি আমি কৰোঁ 2n plus 3 lambda capital D by 2d। So separation to yn plus 1 beta yn equal to twice n plus 3 lambda capital D by 2d minus twice n plus 1 lambda capital D by 2d। এই দুটা মাইনাস কৰিলে আমাৰ ওলাব lambda capital D by 2d। সো আমি ইয়াৰ পৰা কি দেখিলোঁ? আমি ইয়াৰ পৰা এইটোৱে দেখিলোঁ যে দুটা ওচৰা-ওচৰি ব্ৰাইটৰ মাজত যোনটো গেপ হ'ব আৰু দুটা ওচৰা-ওচৰি ডাৰ্কৰ মাজত যোনটো গেপ হ'ব, সেই গেপ দুটা সমান। তাৰমানে মিনিংটো কি? আমি এইটোও ক'ব পাৰোঁ দুটা, আমি কি গম পালোঁ যে দুটা ওচৰা-ওচৰি ব্ৰাইটৰ মাজত চাপ'জ দুটা ডাৰ্ক পইণ্ট, ঠিক আছে, দুটা ডাৰ্ক ফ্ৰিঞ্জৰ মাজত আমি এই মাজৰ যোনটো গেপ, সেই মাজৰ গেপটোত আমি ব্ৰাইট পাম। বা এই দুটা যদি আমি ব্ৰাইট ধৰোঁ, তাৰ ঠিক মাজৰ গেপটোত আমি ডাৰ্ক পাম। তাৰমানে দুটা ওচৰা-ওচৰি ব্ৰাইটৰ মাজৰ যোনটো গেপ এইটো, বা দুটা ওচৰা-ওচৰি ডাৰ্কৰ মাজত যোনটো গেপ সেইটো পালোঁ। এইটো কৰিলে আমি এইটো আমি যদি কৰি দেখাই দিওঁ, যদি বস্তুটো দেখাই দিওঁ, খেলি মেলি হৈছে লেমডা কেপিটেল D by 2d যদি আমি হেৰি কৰোঁ টুৱাইছ এন প্লাছ 3 মাইনাছ টুৱাইছ এন মাইনাছ 1, এইটো কৰিলে আমাৰ হ'ব lambda capital D by small d। ঠিক আছে, চ' আমি কি দেখিলোঁ যে বিটা যোনটো আছে, বিটা মানে দুটা ব্ৰাইট ফ্ৰিঞ্জৰ মাজত যোনটো ডিফাৰেঞ্চ মানে ডিষ্টেঞ্চ, আৰু দুটা ডাৰ্ক ফ্ৰিঞ্জৰ মাজত যোনটো ডিষ্টেঞ্চ, দুইটাই সমান। আমি এনেকৈও ক'ব পাৰোঁ যিহেতু দুটা ব্ৰাইট ফ্ৰিঞ্জৰ মাজত এটা ডাৰ্ক পাব, তাৰমানে দুটা ব্ৰাইট ফ্ৰিঞ্জৰ মাজৰ গেপটোকে আমি ক'ব পাৰোঁ এটা ডাৰ্ক ফ্ৰিঞ্জৰ উইথ, সেইকাৰণে ফ্ৰিঞ্জ উইথ বুলি কোৱা হৈছে। বা দুটা ডাৰ্ক ফ্ৰিঞ্জৰ মাজত যিহেতু এটা ব্ৰাইট থাকে,
আৰু দুটা ডাৰ্কৰ মাজৰ যোনটো গেপ, সেই গেপটোৱে হৈছে ব্ৰাইট ফ্ৰিঞ্জ এটাৰ উইথ, বা দুটা ব্ৰাইটৰ মাজত যিহেতু এটা ডাৰ্ক থাকে, সেইটোৱে হৈছে তোমাৰ কি ডাৰ্কটোৰ উইথ বা ডাৰ্কটোৰ কিমান বহল। ঠিক আছে, এইটো হৈছে ফ্ৰিঞ্জ। আৰু এই এক্সপেৰিমেণ্টটো খুব ইম্পৰ্টেণ্ট এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা। চ' আমি এই অলৰেডি এইকেইটা বস্তু ডেৰাইভ কৰিলোঁ। ইয়াৰ নেক্সট আমি চাব লাগিব এটা স্পেচিয়েল কেছ হয় যে য়ংছ ডাবল স্লিট এক্সপেৰিমেণ্টটোত যোনটো আমি চেণ্ট্ৰেল ব্ৰাইট পালোঁ, ব্ৰাইট ফ্ৰিঞ্জ বা ডাৰ্ক ফ্ৰিঞ্জ পালোঁ, সেইকেইটাত আমি যদি সেই স্ক্ৰীনখন আমি যোনটো এক্সপেৰিমেণ্টত পালোঁ স্লিট আৰু স্ক্ৰীন, সেই স্লিট আৰু স্ক্ৰীনৰ মাজত যদি বেলেগ কিবা মিডিয়াম থাকে, আমাৰতো স্ক্ৰীনখনৰ আৰু স্লিটৰ মাজত আমি এয়াৰ ৰাখিছোঁ, এয়াৰে আছে আমাৰ মিডিয়াম। চ' এয়াৰৰ সলনি যদি বেলেগ ট্ৰান্সপাৰেণ্ট মিডিয়াম দিয়া হয়, তেতিয়া আমাৰ এক্সপেৰিমেণ্টটোত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে আমি সেইটো নেক্সট ক্লাছত ডিছকাছ কৰিম।